দলগাঁৱৰ বেছিমাৰী গাঁৱৰ মমিন আলীৰ পৰিয়ালত এতিয়া কান্দোনৰ ৰোল। ভয়ংকৰ মাৰপিটৰ ঘটনাই দলগাঁৱৰ বেছিমাৰী গাঁৱত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। মাৰপিটৰ ফলত একেটা পৰিয়ালৰ পুৰুষ মহিলাসহ কেইবাজনো আহত। সংকটজনক অৱস্থাত এজনক GNRCলৈ প্ৰেৰণ। শিলবৰী আৰক্ষী চকীত এজাহাৰ দাখিল। ঘৰ ভেটিৰ মাটি কাটি থাকোঁতেই সংঘটিত হয় মাৰপিটৰ ঘটনাটো। ঘটনাৰ বিৱৰণ আৰু লিখিত এজাহাৰ অনুসৰি আজি দিনৰ 10 বজাত দলগাঁৱৰ বেছিমাৰী গাঁৱৰ ইছমাইল আলী নামৰ ব্যক্তিগৰাকীয়ে আন 12জনৰ সহযোগত মমিন আলীৰ ঘৰ ভেটিৰ মাটি বেদখল কৰিবলৈ আহি অনাধিকাৰ গৃহত প্ৰৱেশ কৰে আৰু মাৰপিট কৰি মমিন আলীৰ পৰিয়ালৰ কেইবাগৰাকী লোকক আহত কৰে বুলি অভিযোগ কৰে। আহত মুবাৰক হুছেইনক অতি সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ GNRCলৈ প্ৰেৰণ কৰিছে বুলি জানিবলৈ দিয়ে। ঘটনা সংক্ৰান্তত মমিন আলীয়ে ন্যায় বিচাৰি শিলবৰী আৰক্ষী চকীত দাখিল কৰিছে লিখিত এজাহাৰ। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। মই এতিয়া বেমাৰী মানুহ, মোৰ ঘৰত আহি সিহঁতে মাৰধৰ কৰিলে। মই মোৰ স্বামীক মাৰিব আহিছে, মই গৈছোঁ, তাৰপিছত মোকো মাৰিলে। মোৰ অপাৰেশ্যন কৰা হৈছে, 2 মাহ হোৱা নাই, বাচ্চাটো হৈছে। এতিয়া মোৰ উচিত বিচাৰটো লাগে। মতন ফোলা, এই ফোলাটা আমার মারলো, আমার ফোলা ফান্ডার দিকে মারপিট করতেছে। আমি গেছি, আমার টান মারি না সব ফালাই দিছে। আমার ফুটার একটা কোবাইছে আর কয়েকজন মারছে। আমি সত্য মারি রাখছি, এই মারিটা তারা দখল করে। তারা আমার বলা তাই তারা কদিন বরাবর হামলা করে। তারা আমরা বলা তাই এন তেন কত তাকো পোলা মানে তো এটা বুঝে না। পোলা মানে তার বাবা মারি রাখছে, তার বাবার সম্পত্তি অন তারা করে দাদাগিরি। এই যে এটা করে আমার ফুটারে মাছটা কোবাইলো, আমার না পানি ফালাই দিল, আমার মাথাত বাড়িলো, আমার যে গালটা ফোলাই এলো, আমার 3টা না 4টা পোলা বান্ডে মারলো। আর কি কই, আমার কই রাস্তা নাই। মহিলাসকলক মারিছে, মাইকী মানুহক মারিছে নাকি? মাইকী মানুষ মারছে। আমার একটা বউটা গেন্দা হয়েছে, পরে 1.5 মাস হয়েছে। এই বউটা সিজারিন করে, এই বউটারে পানিত না দাঁতা মেরে ধরছে। এই পোলারে মারতাছে, বউ গাছে হিরাইবার বাচ্চাটারে থইয়া তারা এরকম করছে। এই বউ মঙ্গল দিয়ে লই গেছে, মাথা ইস করে। 10টামান বজাত আমার গৰুৱা মাটি সিহঁতে সীমাটো কাটি লৈ গৈ আছে। পিছে আমি কৈছোঁ এনেকৈ কিয় কাটি আছে, মণ্ডল আনাৰ পিছতে জোকমাক কৰি কাটি লৈ লোৱা তোমালোকে, আমাৰতো আপত্তি নাই। আমাৰ ঘৰ বান্ধা মাটি, আমিতো খেতি নকৰোঁ, তোমালোকেহে খেতি কৰা। আমাৰ মাটিটো কেনেকৈ কমি যাব, তোমাক কেনেকৈ কাটি কাটি কমাই আছে মাটিটো, এনেকুৱা কোৱাত সিহঁতে বাই ককাই 8-10টামান আহি আমাক মাৰপিট কৰিছে। আমাৰ সৰু ভাইটিটো এনেকুৱা মাৰিছে কোৰেৰে, ডাইৰেক্ট মংগলদৈ লৈ গৈছে, মংগলদৈৰ পৰা ৰেফাৰ দিছে গুৱাহাটী। আকৌ মোৰ আইতা, মোৰ মা 80-85 বছৰ হ'ব, কোৰেৰে এনে চকুত মাৰিছে, মাৰি একদম বোকাত সোমাই দিছে। মোৰ হাতত ভিডিঅ' আছে। এতিয়া মেইন কথা হ'ল যে সিহঁতে এনেকুৱা কেছ আৰু বহুত চলি আছে মানুহৰ লগত। মাটি সিহঁতৰ নহয়, আমি দুখীয়া মানুহ, আমি বাই ককাই 7জন, 2.5 বিঘা মাটি, আমি এইখিনিতে থাকি খাই কাম কৰি চলি আছোঁ। সিহঁতে এইটো সহ্য নহয়, এইটো সিহঁতক দিব লাগে মাটি। আপোনালোকৰ কেইজন আঘাতপ্ৰাপ্ত হৈছে? আমি মোটামুটি 10জনমান আঘাতপ্ৰাপ্ত হৈছোঁ। মোক ইয়াত মাৰিছে, মোৰ মাকক ইয়াত গোচা মাৰিছে, আকৌ মোৰ এইখিনিত মাৰিছে। কোনে কোনে মাৰিলে মাৰপিট? কোনে কোনে মাৰপিট কৰিছে? আপোনাৰ মেইন আসামিটো হ'ল, মেইন মানুহটো হ'ল ইছমাইল, আৰু মুছলিম, দিন ইছলাম, শহীদুল আৰু দুলাল, গোটেইকেইটা নাম দিয়া হৈছে এজাহাৰত। এইটো চালে গম পাব আপোনালোকে। আমাৰ এইটো মেইন কথাটো হ'ল, আমি উচিত কি লাগে, আমাৰ এইটো বিচাৰটো লাগে। আপুনি এজাহাৰ দিছে নেকি? আমি এজাহাৰ দিছোঁ, এজাহাৰ শিলবৰী আৰক্ষী চকীত দিছোঁ। হয়, আপোনালোকে মেডিকেল কৰাইছে? মেডিকেল কৰাইছোঁ গোটেইকেইটা। মহিলাক আক্ৰমণ কৰিছে নেকি? বহুত মহিলা, আমাৰ সৰু, আমাৰ নিজৰ স্ত্ৰী আছে, আৰু এই ডাঙৰ ই আছে, বোৱাৰী আছে, সৰু বোৱাৰী আছে, গোটেইকেইটা একলগ পেলাই মাৰিছে। আমাৰ সৰু বোৱাৰী এটা চিজাৰিং কৰিছে, 2 মাহ হৈছে, সেইটোকো মাৰিছে। নিউজ ডেস্ক ৰিপোৰ্ট, সুহানা লাইভ।